এই মুহূৰ্ততকৈ ডাঙৰ খবৰ দিছপুৰৰ বিধায়ক অতুল বৰাৰ বিস্ফোৰণ। কয়লা চেণ্টিগেটৰ মালিকক দিছপুৰত টিকট বিজেপিৰ। বিজেপি এৰি নিৰ্দলীয় খেলিম, অন্যথা কংগ্ৰেছৰ মীৰা বৰঠাকুৰক সমৰ্থন দিম। মুখ্যমন্ত্ৰীৰ কথা নুশুনো, ৰাইজৰ কথা শুনিম। বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা। বিহপুৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী ভূপেন বৰা, দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ। দিছপুৰৰ পৰা নিৰ্বাচন খেলিব সদ্য কংগ্ৰেছ ত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে। হেমন্ত বিশ্বই পলিটিকেল চেণ্ডিকেট কৰিছে। কোনে বুজনিমূলক মন্তব্য মই নুশুনো। হেমন্ত বিশ্বই প্ৰেছাৰৰ টেবলেট খাব লাগিব। যদি হেমন্ত বিশ্ব পুৰুষ হয় মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। মোৰ দলত শিয়ালৰ জাক নালাগে, মই সিংহ লম নতুন দলত। জয়ন্ত কুমাৰ দাসৰ এই বৃহৎ মন্তব্য। কোনে নাপালে টিকট? অতুল বৰা দিছপুৰ, সিদ্ধাৰ্থ ভট্টাচাৰ্য পূব গুৱাহাটী, অমিয় কুমাৰ ভূঞা বিহপুৰীয়া, নন্দিতা গাৰ্লছা হাফলং, হেমাংগ ঠাকুৰীয়া পলাশবাৰী, ড নোমল মমিন বোকাজান, পনাকণ বৰুৱা চাবুৱা, ভৱেন ভৰালী দেৰগাঁও, প্ৰমোদ বৰঠাকুৰ বিশ্বনাথ, গণেশ লিম্বু বৰঝালা, অজয় ৰায় বিজনী, ৰামকৃষ্ণ ঘোষ হোজাই, দিগন্ত ঘাটোৱাল বিহালী, দীপায়ন চক্ৰৱৰ্তী শিলচৰ, সুমন হৰিপ্ৰিয়া হাজো, বৈদ্য সিং ইলিংছ ডিফু, নিহাৰ ৰঞ্জন দাস ধলাই, মিহিৰকান্তি হোম উদাৰবন্দ, দৰসিং ৰোহাং হাওৰাঘাট, ৰূপং সিং তেৰণ বৈঠালাংছ। হাফলং সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী যুৱনেত্ৰী ৰূপহী লাংথাচা। 5গৰাকী বিধায়কৰ টিকট কৰ্তন। টিকট কটা গ'ল বিহপুৰীয়া বিধায়ক অমিয় কুমাৰ ভূঞাৰ। টিকট কটা গ'ল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ। পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়াৰ টিকট কৰ্তন। দিছপুৰৰ বিধায়ক অতুল বৰাৰ টিকট কৰ্তন। টিকট কটা গ'ল প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। চিচিবৰ গাঁও আৰু শিৱসাগৰক লৈ বিজেপিৰ নিমিলা অংক। উজনিৰ এই দুটা সমষ্টি ক'ত লাগিছে আউল? হয় নিৰ্দলীয় খেলিম, নহয় কংগ্ৰেছৰ মীৰা বৰঠাকুৰক সমৰ্থন দিম। দিছপুৰৰ বিধায়ক অতুল বৰাৰ বৃহৎ ঘোষণা। অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন উদং হোৱাৰ দিশে। ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা নিখিল ভাৰত কংগ্ৰেছৰ সদস্য ৰাতুল কলিতাৰ পাছত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগ। গুৱাহাটীৰ ৰাজীৱ ভৱন উদং হোৱাৰ দিশে সংকট পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। সাংবাদিকৰ কেমেৰা দেখিলে পলায়ন কৰে গৌৰৱ গগৈয়ে। কিমান আৰু কংগ্ৰেছ দল ত্যাগ কৰা নেতাৰ ফটো মুচি থাকিম? খৰচ বাঢ়িছে আমাৰ দলৰ, আকৌ সলনি কৰিব লাগিব বেনাৰ পোষ্টাৰ হোৰ্ডিং গৌৰৱ গগৈ। নৱগঠিত বাওঁগুংগী বিধানসভা সমষ্টিৰ পৰা NDAৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা BTCৰ ইয়াম কৰ্মেশ্বৰ ৰায়ৰ। বিহাৰৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ সৌভাগ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গক পাহৰিবলৈ বিজেপিয়ে বহু কিবা-কিবি কথা কৈ থাকে। জুবিন গাৰ্গক হত্যা কৰিছিল বিচাৰ লাগে। মুখ্যমন্ত্ৰীয়ে কেনেকৈ আগতীয়াকৈ জানিছিল জুবিন গাৰ্গ ঢুকাব বুলি? জুবিন গাৰ্গৰ ন্যায়ক লৈ পুনৰ সৰব সাংসদ ৰকিবুল হুছেইন। কংগ্ৰেছৰ গেলা-পচা থাৰ্ড ক্লাছবোৰ ওলাই আহে আমাৰ বিজেপিৰ ডাষ্টবিনত সোমাই আছে। কংগ্ৰেছ দুৰ্বল হোৱা নাই। কংগ্ৰেছৰ গেলা-পচাবোৰ উলিয়াই যোৱাৰ পিছত এতিয়া কংগ্ৰেছ বেছি শক্তিশালী হ'ব। দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ ক্ষোভ উজাৰিলে জয়ন্ত দাসে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নাম ঘোষণা কৰা হৈছে। প্ৰাৰ্থিত্বৰ বিধানসভা কা নাম और গোলকগঞ্জ শ্ৰী আদৱানী ৰয় চৰকাৰ, ধুবুৰী উত্তম প্ৰসাদ, বেইজিং জুৰুৱা শ্ৰী মাধৱীৰাজ, বেইজিং জুৰুৱা, গোৱালপাৰা ৱেষ্ট ST শ্ৰী পবিত্ৰ ৰাভা, দুধনৈ ST শ্ৰী টংকেশ্বৰ ৰাভা, অভয়াপুৰী শ্ৰী ভূপেন ৰয়, বিজনী
শ্ৰী অৰূপ কুমাৰ দে, ভৱানীপুৰ চৰ্বক ৰঞ্জিত কুমাৰ দাস, মাণ্ডিয়া শ্ৰী বাদল চন্দ্ৰ আৰ্য, চামৰীয়া শ্ৰীমতী জ্যোৎস্না কলিতা, বকো ছয়গাঁও এছ.টি. শ্ৰী ৰাজু মেঘ, পলাশবাৰী হিমাংশু শেখৰ বৈশ্য, ৰঙিয়া শ্ৰী ভৱেশ কলিতা, কমলাপুৰ শ্ৰী দিগন্ত কলিতা, দিছপুৰ শ্ৰী প্ৰদ্যুৎ বৰদলৈ, নিউ গুৱাহাটী শ্ৰী দীপুৰঞ্জন শৰ্মা, গুৱাহাটী চেণ্ট্ৰেল শ্ৰী বিজয় কুমাৰ গুপ্তা, জালুকবাৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, বৰক্ষেত্ৰী শ্ৰী নাৰায়ণ ডেকা, নলবাৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা, টিহু শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, তামুলপুৰ এছ.টি. শ্ৰী বিশ্বজিৎ দৈমাৰী, গড়েশ্বৰ শ্ৰী ভিক্টৰ কুমাৰ দাস, টংলা শ্ৰী বিকান চন্দ্ৰ ডেকা, চিপজাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী, মংগলদৈ শ্ৰীমতী নীলিমা দেৱী, জাগিৰোড এছ.চি. শ্ৰী পীযুষ হাজৰিকা, মৰিগাঁও শ্ৰী ৰমাকান্ত দেউৰী, ধিং ডক্টৰ মুকুট কুমাৰ দেৱনাথ, চামুগুৰি শ্ৰী অনিল শইকীয়া, ব্ৰহ্মপুৰ শ্ৰী জিতু গোস্বামী, নগাঁও বটদ্ৰৱা শ্ৰী ৰূপক শৰ্মা, ৰহা শ্ৰী শশীকান্ত দাস, হোজাই শ্ৰী শিলাদত্ত দেৱ, লামডিং শ্ৰী শিশু মিশ্ৰ, ঢেকীয়াজুলি শ্ৰী অশোক সিংঘাল, বৰছলা শ্ৰী ঋতু বৰান শৰ্মা, ৰংগাপাৰা শ্ৰী কৃষ্ণ কমল তান্তি, নদুৱাৰ শ্ৰী পদ্ম হাজৰিকা, বিশ্বনাথ শ্ৰী পল্লৱ লোচন দাস, বিহালী শ্ৰী মনীন্দ্ৰ দাস, গহপুৰ শ্ৰী উৎপল বৰা, বিহপুৰীয়া শ্ৰী ভূপেন কুমাৰ বৰা, ৰঙানদী শ্ৰী ঋতুৰাজ হাজৰিকা, লখিমপুৰ শ্ৰী মানৱ ডেকা, ঢকুৱাখানা এছ.টি. শ্ৰী নৱ কুমাৰ দলে, ধেমাজি এছ.টি. ডক্টৰ ৰনজ পেগু, শদিয়া শ্ৰী বলেন চেতিয়া, দমদমা শ্ৰী ৰূপেশ গোৱালা, মাৰ্ঘেৰিটা শ্ৰী ভাস্কৰ শৰ্মা, ডিগবৈ শ্ৰী সুৰেন ফুকন, মাকুম শ্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া শ্ৰী পুলক গোহাঁই, চাবুৱা লাহোৱাল শ্ৰী বিনোদ হাজৰিকা, ডিব্ৰুগড় শ্ৰী প্ৰশান্ত ফুকন, খোৱাং শ্ৰী চক্ৰধৰ গগৈ, দুলীয়াজান শ্ৰী ৰামেশ্বৰ তেলী, টিংখং শ্ৰী বিমল বৰা, নাহৰকটীয়া শ্ৰী টাংগা গগৈ, সোণাৰী ডক্টৰ ধৰ্মেশ্বৰ সোণোৱাৰ, মহমৰা শ্ৰী সুৰজিৎ দিহিঙীয়া, ডিমৌ শ্ৰী সুশান্ত বৰগোহাঁই, নাজিৰা শ্ৰী ময়ূৰ বৰগোহাঁই, মাজুলী এছ.টি. শ্ৰী ভুৱন গাম, যোৰহাট শ্ৰী হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নি শ্ৰী ৰূপজ্যোতি কুৰ্মী, তিতাবৰ শ্ৰী ধীৰাজ গোৱালা, গোলাঘাট শ্ৰীমতী অজন্তা নেওগ, দেৰগাঁও শ্ৰী মৃদুল কুমাৰ দত্ত, খুমটাই শ্ৰী মৃণাল শইকীয়া, চৰুপথাৰ শ্ৰী বিশ্বজিৎ ফুকন, বোকাজান শ্ৰী সূৰ্য ৰংফুৰ, ডিফু এছ.টি. শ্ৰীমতী নিচু টেৰাংপি, ৰংখং এছ.টি. তুলিৰাম ৰংখাং, আমৰি এছ.টি. ডক্টৰ হেবিদ তেৰণ, হাফলং শ্ৰী ৰূপালী লংস্থা, লখিমপুৰ শ্ৰী কৌশিক ৰায়, উত্তৰবন শ্ৰী ৰাজদীপ গোৱালা, কাতিগড়া শ্ৰী কামাখ্যা দে বক্সিদাস, বৰহলা শ্ৰী কিশোৰ নাথ, শিলচৰ ডক্টৰ ৰাজদীপ ৰয়, ধলাই শ্ৰী অমিয় কান্তি দাস, হাইলাকান্দি ডক্টৰ মিলন দাস, কৰিমগঞ্জ নৰ্থ শ্ৰী সুভদ্ৰা ভট্টাচাৰ্যী, পাথাৰকান্দি শ্ৰী কৃষ্ণদেৱ পল, ৰামকৃষ্ণ নগৰ এছ.চি. শ্ৰী বিজয় মালাকাৰ।